নমস্কাৰ। প্ৰথমতে আপোনালোকক এই প্ৰথম খবৰ চেনেলটোলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ এই খাৰিজা বিজনী অঞ্চলত আহি আজি বাতৰি সংগ্ৰহৰ কাৰণে আহিছে। আপোনালোকে জানেই আমাৰ অসম চৰকাৰে কিছুদিন আগতে আমাৰ নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰিছে। তাৰ বাবে আমি যি খেতিয়কসকল আছোঁ আমি উৎফুল্লিত হৈছোঁ, কাৰণ আমাৰ ইয়াতে এই অঞ্চলত বা আমাৰ হালবাৰী মানে মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত আমাৰ নেমু খেতি কৰা হয়। পৰ্যাপ্ত পৰিমাণে আমাৰ ইয়াতে নেমু খেতি আছে। গতিকে সেই হিচাপত আমাৰ খেতিৰ এটা ফল নেমু, তাক জাতীয় ফল কৰা আমি আনন্দিত হৈছোঁ। কিন্তু কথাটো হ'ল কি, জাতীয় ফল কৰিলে নহ'ব বা জাতীয় ফল কৰি কোৱাৰ লগে লগে মোৰ মতে চৰকাৰৰ দায়িত্ব শেষ হৈ নাযায়। কাৰণ কিয়, আমাৰ ইয়াতে পৰ্যাপ্ত পৰিমাণে নেমু উৎপাদন হয়, কিন্তু তাৰ অনুপাতে আমি বজাৰখন পোৱা নাই। আমি উপযুক্ত এখন বজাৰ পোৱা নাই বিক্ৰী কৰাৰ কাৰণে। আমাৰ আছে, কিন্তু আমি সঠিক মূল্য নাপায়। খেতিয়কসকলে ইমান কষ্ট কৰি এবিঘা নেমু খেতি কৰাৰ লগে লগে 1 লাখ টকাৰ ওপৰত খৰচ যায় ভালকৈ যদি নেমু খেতি এখন কৰিব লগা হয়। কিন্তু সেইখিনি পইচা উঠাব লাগিলেতো আমাক বজাৰখন পাব লাগিব। গতিকে আমি বজাৰ মূল্যখিনি সঠিকভাৱে পোৱা নাই, বা আমি ক'ত কেনেকৈ আমদানি ৰপ্তানি কৰাৰ কাৰণে বস্তুবিলাক সঠিকভাৱে আমি ব্যৱসায় কৰাৰ কাৰণে খেতিয়কখিনিয়ে মানুহ পোৱা নাই। এতিয়া চৰকাৰে যদি তাৰ কাৰণে এটা সুবিধা কৰি দিয়ে, যেনেকৈ বৰ্তমান ধানৰ কাৰণে খেতিয়কসকলে ধানত এটা উপযুক্ত বজাৰ পাই আছে, বৰ্তমান মূল্য পাই আছে, কাৰণ তেনেকৈ কেন্দ্ৰ বনাই দিছে ধান বিক্ৰী কৰাৰ কাৰণে। ঠিক তেনেদৰে নেমুৰ কাৰণেও যদি দিয়া হয়, তেতিয়াহ'লে মই ভাবোঁ খেতিয়কসকল উপকৃত হ'ব আৰু পৰ্যাপ্ত পৰিমাণে যিখিনি মূল্য পাব লাগে সঠিক মূল্যখিনি পাব। এইখিনি আপোনাৰ কথা। বৰ্তমান সময়ত নেমুৰ উৎপাদন খুবেই কম, যিহেতু বতৰ এতিয়া পানী নাই কাৰণে নেমুৰ উৎপাদন কম। সেইকাৰণে এতিয়া বজাৰখন ভালে মূল্য পাই আছে, কিন্তু উৎপাদন একেবাৰেই নাই। কিন্তু যি সময়ত ভৰপূৰ হয়, মানে ফল একদম বেছিকৈ লাগে, উৎপাদন খুব বেছি হয়, কিন্তু সেই সময়তে বজাৰখন একেবাৰে কমি যায়। অৰ্থাৎ আমি নেমু 20 টকা পোন বিক্ৰী কৰাৰ ৰেকৰ্ড আছে। অৰ্থাৎ এটা নেমুৰ দাম 1 টকা। আৰু কিন্তু আপুনি গুৱাহাটী যদি চাব যায়, এটা নেমু 10 টকাৰ কমত নহয়েই, কিন্তু আমাৰ ইয়াতে 1 টকা কৰি আমি বিক্ৰী কৰোঁ। ইমান কিয় ডিফাৰেঞ্চ? ইমানটো আৰু কেৰিং চাৰ্জ নাযায়। গতিকে নিশ্চয় ইয়াতে মধ্যভোগী দালাল বা কিছুমান সোমাই থাকে। তো এইবিলাকৰ ওপৰতো যদি চৰকাৰে নজৰ দিয়ে, আমি যোগান বিভাগকো কৈছোঁ, তেওঁলোকে যদি নজৰ দিয়ে আৰু খেতিয়কসকলে যদি উচিত মূল্যখিনি পায়, আমি নিশ্চয় উপকৃত হ'ম।